Welcome to my YouTube channel Assam Tutorial Center. This is Solomon Ali. Today I am going to discuss about an important mathematics problem. This problem is taken from class 10 mathematics exercise 1.1 question number 4. ইয়াতে কৈছে যে দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m প্লাস 3m নাইবা 3m প্লাস 1 ৰাখি য'ত m এটা অখণ্ড সংখ্যা এটা প্ৰশ্নটো কৈ দিছে এতিয়া সমাধান কৰিবলৈ হ'লে ধৰা হ'ল a এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা গতিকে আমাৰ প্যাটাৰ্নটো আছে কি 3m বা 3m plus 1 গতিকে ইয়াতে b এর মান আমাৰ কিমান হ'ব 3 ইয়াতে b ইকুৱেল 3 হে b এর মান যদি 3 হয় তেনে r এর মান কিমান হ'ব 3 কৈ হলো যিকেটা সংখ্যা আছে হেকেটা হ'ব r মান গতিকে কি আছে 0 1 আৰু 2 তে প্ৰথমতে আমি 0 ধৰি গণিত কৰিম প্ৰথমতে 0 ধৰি গণিত কৰিলে কি হ'ব যদি r ইকুৱেল 0 হয় তেতে a ইকুৱেল 3m প্লাস লাষ্টত কি r গতিকে এতিয়া r মান বহাই দিলে 0 গতিকে 0 লগত 3m যোগ কৰিলে কি হ'ব 3m হ'ব এতিয়া আমি কি কৰিব লাগিব দুই সাইডে কি কৰিব লাগিব স্কয়ার কৰিব লাগিব হয়না প্ৰশ্নটো আমাক কৈ দিছে you have to square both side গতিকে লেফট হ্যান্ড সাইডে স্কয়ার করলে a স্কয়ার আৰু রাইট হ্যান্ড সাইডে 3m হোল স্কয়ার 3 স্কয়ারের অর্থ হল দুটা 3 গুণ 3 আৰু m স্কয়ার আছে এতিয়া আমাক মিলাব লাগে 3m গতিকে আমি 3 টো ৰাখি দিলো এইখিনি মান হল এইখিনি মান আমি ধৰিলো m অর্থাৎ এইখিনি মানে m ধৰিলো আৰু 3 থাকিব গতিকে কি হৈ গ'ল আমাৰ 3m তো m এর মানটো কিমান হল আমাৰ 3m স্কয়ার এতে লিখি দিলে m ইকুৱেল 3m স্কয়ার এতিয়া যদি আমি r ইকুৱেল 1 ধৰি গণিত কৰো তেতিয়া হলে কি হ'ব a ইকুৱেল 3m প্লাস r গতিকে দুই ফালে স্কয়ার কৰিলে কি হ'ব r এর মান বহাই দিছো ইয়াতে 1 a ফালে স্কয়ার কৰিছো a ফালে স্কয়ার কৰিছো হয় না গতিকে ইয়াতে কি হ'ব a প্লাস b হোল স্কয়ার এই সূত্ৰটো a প্লাস b হোল স্কয়ার ইকুৱেল a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার গতিকে ইয়াতে a স্কয়ার কৰিলে কি হ'ব 3 স্কয়ার অর্থ দুটা 3 গুণ আৰু m স্কয়ার 2 গুণ 2 থাকে 3 m থাকে এত 1 স্কয়ার মানে 1 গতিকে ইয়াতে এটা 3 আছে ইয়াতে এটা 3 গতিকে আমি 3 টো কমন ললে এটা থাকিব 3m স্কয়ার ইয়াতে থাকিব 2 আৰু m গতিকে আমাৰ মিলাব লাগে কি 3m 1 গতিকে 3 টো হল আমাৰ আৰু এইখিনি গোটেইখিনি মানে আমি ধৰিলো এইখিনি গোটেইখিনি মানে আমি m ধৰিলো এইখিনি গোটেইখিনি মানে m ধৰিলো আৰু লাষ্টত কি থাকিল আমাৰ 1 টো থাকিল গতিকে কি হল আমাৰ 3m 1 গতিকে m এর মান আমাৰ কিমান হল 3m স্কয়ার 2m 3m স্কয়ার 2m এইখিনি কৰি গতিকে 2 ধৰি কৰিলে আমাৰ একে হ'ব গতিকে 3 ৰে কৰিব নালাগে এই দুটা কৰিলে হ'ব গতিকে দেখা গ'ল যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m 1 আৰক্ষিত হয় এইখিনি গণিতটো গতিকে মই সকলোকে অনুৰোধ কৰি কৰো যে গণিত চাই ভয় খাবলগীয়া একো নাই মই আছো যিকোনো প্ৰবলেম গণিতৰ যিকোনো প্ৰবলেম হলে মোৰ লগত শেয়াৰ কৰিব মই যিমান পাৰো হেল্প কৰিম চাহে 9 ৰ হক 8 ৰ হক 7 ৰ হক 6 ৰ হক হায়াৰ সেকেন্ডাৰী অথবা যিকোনো গণিত হলে মোক কমেন্ট বক্সত লিখিব যে অমুক কিতাপৰ অমুক গণিতটো সলভ কৰি দিব লাগে মই নিশ্চয় কৰি চেষ্টা কৰিম দিয়াৰ কাৰণে সকলোলৈ মই এটাই অনুৰোধ যদি মোৰ ভিডিওটো ভাল লাগিছে যদি মোৰ ভিডিওটো আপোনালোকক যদি ভাবে যে কিবা নহয় কিবা এটা সহায় কৰিব গতিকে মোৰ চেনেলটো নিশ্চয় কৰি সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে পাই যায় হয়না মোৰ ভিডিও বিলাক আৰু যাতে ভালকে বনাব পাৰো কৰবাত কোনো ভুল ত্ৰুটি হলে যাতে সকলোৱে মোক শুধৰণি কৰি দিয়ে তাৰ কাৰণে মই কমেন্ট বক্সত সকলোকে কমেন্ট লিখিবলৈ মই অনুৰোধ জনাম ঠিক আছে আজিলৈ এইখিনিয়ে আৰু নেক্সট ভিডিও আকৌ বনাম